9 তাৰিখে মোৰ কাৰ্যালয়ত এটা ঘটনা এটা সন্দৰ্ভত এটা বাতৰি বিভিন্ন পোৰ্টেল যোগে প্ৰচাৰিত হৈছে সম্প্ৰচাৰিত হৈছে সেইটো মোৰ দৃষ্টিগোচৰ হৈছে তাৰ আগতে খুব চমুকৈ এটা কথা আপোনালোকক জনাই থওঁ সাধাৰণতে যিবিলাক কাৰ্যালয় আছে তাৰ লগত আমাৰ কাৰ্যালয়ৰ কাম কাজৰ মিল নাই যেনে ধৰক আমাৰ ইণ্ডিয়ান ৰেজিষ্ট্ৰেশ্যন এক্ট ষ্টাম্প এক্ট মেৰিজ এক্ট হিন্দু মেৰিজ এক্ট এইবিলাক যিবিলাক এক্ট আছে সেই এক্টত যিবিলাক ধাৰা যাত সন্নিৱিষ্ট কৰা হৈছে সেইবিলাকৰ যিবিলাক বিধি নিয়ম তাত আছে সেইমতে আমি তাতকৈ বেলেগ আমি কাম কৰিব নোৱাৰোঁ আৰু সেইবিলাক যেনেধৰণে লিখা আছে আমি তেনেধৰণে কৰোঁ তাৰ বাহিৰত নহয় আৰু সেইকাৰণে আমাৰ কাৰ্যালয়বোৰ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়বোৰ সাধাৰণতে ফুল প্লেজেড জুডিচিয়েল অফিচ যদিও নহয় এইটো কুৱাচি জুডিচিয়েল হয় গতিকে আমাৰ কামৰ কাজৰ অলপ বেলেগ ধৰণৰ এতিয়া সিদিনাখন যিটো বাতৰি সম্প্ৰচাৰিত হৈছে সেই সন্দৰ্ভত মই এটা আপোনালোকক স্পষ্টীকৰণ দিছোঁ যিজন মানুহ আহিছিলে সেইজন মানুহ ৰোগীয়া আৰু ফটোত আপোনালোকে দেখিছে কিন্তু সেই মানুহজনৰ বয়স 80ৰ ঊৰ্ধৰ বুলি যাত প্ৰচাৰ কৰা হৈছে আমিতো উইদাউট ডকুমেণ্টছ কোনো কাম নকৰোঁ সদায় ডকুমেণ্টাৰী প্ৰুফ থাকিলেহে আমি কাম কৰোঁ এতিয়া মানুহজনৰ বয়স 54 আপোনালোকে আচৰিত হ'ব 1970 চনত তেখেতৰ জন্ম আৰু আপোনালোকে মোৰ অফিচৰ পৰা কাগজ সংগ্ৰহ কৰিব পাৰিব 1 নম্বৰ 2 নম্বৰ কথা হ'ল মই অফিচত যেতিয়া বহি থাকোঁ কাৰ্যালয়ত বহি থাকোঁ কাৰ্যালয়ৰ বাহিৰত কি ঘটি আছে গোটেই জিলাখনত ক'ত কি আছে মই নাজানো আৰু সেই মানুহজনক মোৰ অফিচত যেতিয়া লৈ অহা হ'ল তেতিয়া ময়ো আচৰিত হৈছোঁ সেই মানুহজন দেখি আৰু তেতিয়া যিটো মানৱতা ভুলণ্ঠিত হোৱা বুলি যিটো কৈছে মই মানৱতা নিদৰ্শনে দেখাইছোঁ তেতিয়া 25ৰ পৰা 30জন মানুহে তাত লাইন পাতি আছিলে দলিলৰ কাৰণে ৰখাই পেলাই সেই মানুহজনক মই অতি সোনকালে তেওঁৰ মানে কামখিনি কৰাইছোঁ খুব বেছি মানে 5 মিনিটো লোৱা নাই কিজানি আৰু তেওঁৰ মই ষ্টেটমেণ্ট লৈছোঁ তেওঁ কৈছে যে মই মাটি বেচিছোঁ মোৰ চিকিৎসাৰ কাৰণে মোক বাবা বুলি সম্বোধন কৰিছে কিন্তু মোতকৈ বয়সত সৰু মানুহজন যে বাবা মোক সোনকালে কৰি দি মোৰ পাপ হ'ব যদি মই দলিল কৰি দিওঁ মোৰ কেতিয়া কি হয় ঠিক নাই আৰু সেইকাৰণে মই অতি সোনকালে তেওঁক কৰাই দিছোঁ গতিকে তাত এজন বিষয়াৰ কি অপৰাধ হ'ব পাৰে আৰু তেওঁ কোনো ধৰণৰ আপোনাৰ কাগজ পৰীক্ষা কৰক আজিকালি চব অনলাইনে হৈ গৈছে কোনো আবেদন নিবেদন কৰা নাই যে মোৰ শাৰীৰিক অৱস্থা এনেকুৱা তেওঁ নোৱাৰে তেওঁৰ পৰিয়ালে কৰা নাই তেওঁৰ পৰিয়ালে নোৱাৰে তেওঁৰ হকে কোনোবাই এখন আবেদনো মোৰ তাত দিয়া নাই যে এনেকুৱা এটা শাৰীৰিক অৱস্থা হৈছে মোৰ কৰাই দিয়ক আৰু এটা ভুল এটা হেৰি হৈ আছে আপোনালোকৰ বা হেৰিবিলাকৰ মানুহ ৰাইজৰ হয়তো এতিয়া কমিশ্যন যিটো হোম ভিজিট যিটো কৰে সেইটোত এনেকুৱা এটা শেহতীয়া এখন নটিফিকেশ্যন আছে গভৰ্ণমেণ্টৰ তাত দিছে কি 2টা ক্ৰাইটেৰিয়াৰ মানুহক এলাও কৰিছে দিব্যাংগ নহ'লে ছিনিয়ৰ চিটিজেন এবভ 80 সেইটোৰ আওতাতো তেওঁ নপৰে তথাপিও যদি তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা উল্লেখ কৰি মেডিকেল এখন ছাবমিট কৰি যদি আমাৰ তাত এখন দৰখাস্ত দিলে হয় আমি মোৰ যদিও সেইটো কেপাচিটিৰ বাহিৰত মোক যদিও এম্পাৱাৰ কৰা নাই মই মোৰ ঊৰ্ধ্বতন মহললৈ নিশ্চয় সেইখন পঠাই দিব পাৰিলোঁ হয় আৰু তেতিয়া তেনেকুৱা নজিৰ আছে আমাৰ অসমত হৈছে এতিয়া এনেকুৱা মানুহৰ ঊৰ্ধ্বতন মহলে 2-এখন অন স্পেচিয়েল গ্ৰাউণ্ড এলাও কৰিছে এইখনো নিশ্চয় হ'লহেঁতেন গতিকে শেষত মই এটা কথাই কওঁ অধ্যয়ন নকৰাকৈ এনেধৰণৰ বাতৰি কৰি যি ধৰণে মোক সমাজত হেয় প্ৰতিপন্ন কৰিলে মই অত্যন্ত মৰ্মাহত হৈছোঁ আৰু আপোনালোকক আজিৰ এই পৰ্যন্ত আপোনালোকৰ চেনেলবোৰৰ যোগেদি মই প্ৰত্যাহ্বান জনাইছোঁ প্ৰত্যাহ্বান বুলিয়ে ক'লোঁ যদি কোনো দালালৰ লগত বা কিবা ভূ মাফিয়াৰ লগত কিবা সম্পৰ্ক যদি মোৰ এটাও তেওঁলোকে দেখুৱাই দিব পাৰে কোনোবাই মই চাকৰি ইস্তফা দিম আৰু তেওঁক নগদ ধনেৰে পুৰস্কৃত কৰিম মোৰ যি টকা পইচা আছে চব দিম মই ইমানখিনি লৈ গৈছোঁ ইমান দুখ পাইছোঁ মই খুব কষ্ট পাইছোঁ এইবিলাক নাপাই কৰিব গতিকে আকৌ মই সাংবাদিকসকলক আমি এটা সমাজৰ এটা স্থান আছে তেওঁলোকৰ মানুহে তেওঁলোকক সন্মান কৰে গতিকে আমিও কৰোঁ গতিকে কিন্তু এনেধৰণে অধ্যয়ন নকৰাকৈ যাতে তেওঁলোকে ভৱিষ্যতে নকৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ ধন্যবাদ